আমি মায়াবদ্ধ জীৱ, আমি মায়াৰ সংসাৰতেই মজি আছোঁ। আমি ঈশ্বৰক প্ৰাপ্ত কৰা নাই এতিয়ালৈকে। আমি সকলো একে পথৰ যাত্ৰী, যে আমি সকলোৱে ঈশ্বৰক বিচাৰিয়েই। কাৰোবাৰ হয়তো সেই ঈশ্বৰক বিচৰাৰ যিটো ভাৱ, সেই ভাৱটো কাৰোবাৰ হয়তো বহুত সক্ৰিয় আৰু কাৰোবাৰ হয়তো অকণমান নিষ্ক্ৰিয়ও হ'ব পাৰে, কিন্তু আমি সকলো একেখন নাৱতে ঈশ্বৰৰ অভিমুখী হ'বলৈ চেষ্টা কৰি আছোঁ বা ঈশ্বৰক জানিবলৈ পাবলৈ বুলি চেষ্টা কৰি আছোঁ। গতিকে আমি যেতিয়া ছাত্ৰ অৱস্থাতেই আছোঁ, গতিকে ছাত্ৰ হৈ শিক্ষকৰ দায়িত্ব আমি পালন কৰিব নোৱাৰোঁ। মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি, যিদৰে ভগৱন্ত কৃষ্ণ যেতিয়া গোপীসকলৰ মাজত যেতিয়া ৰাসক্ৰিয়া চলি আছিল, ৰাসক্ৰিয়া হৈ থাকোঁতে গোপীসকলৰ মনত যেতিয়া এই ভাৱটো আহি গৈছিল যে ভৈলন্ত অধীন আমাৰ যাদৱ ৰায়, যে সমস্ত জগতৰ ঈশ্বৰ আমাৰ অধীন হ'ল আৰু অধীন হোৱাৰ কাৰণে তেওঁ আজি আমাৰ লগত এই ৰাসক্ৰিয়া কৰিছে। আৰু তেতিয়া সেই ভাৱটো অহাৰ লগে লগে ভগৱন্তই ভাবিছিল যে গোপীসকলৰ মনলৈ অহংভাৱ আহিছে, যে তেওঁলোকৰ বলতহে মই তেওঁ অধীন হৈছোঁ। আৰু এই অহংভাৱ অহাৰ লগে লগে সেইখিনি সময়ত ভগৱন্ত অন্তৰ্ধান হৈছিল। আৰু অন্তৰ্ধান হৈ যোৱাৰ লগে লগে গোপীসকলে ভগৱন্ত কৃষ্ণৰ বিৰহত ভগৱন্তকে বিচাৰি কোনোবা এগৰাকী গোপীৰে পুতনা বধৰ লীলা আচৰণ কৰিছিল, কোনোগৰাকী গোপীয়ে কৃষ্ণ বিৰহত বিৰহিত হৈ বৃক্ষসকলকে ভগৱান বুলি ভাবি তাতে হাবত মাৰি ধৰিছিল, কেইগৰাকীমান গোপীয়ে সুবেষ্টিত হৈ অঘাসুৰ বধৰ লীলা, বকাসুৰ বধৰ লীলা, কংস বধৰ লীলা এইখিনি আচৰণ কৰি দেখুৱাইছিল। কাৰণ ভগৱান কৃষ্ণৰ সেইখিনি সময়ত অভাৱত যে কৃষ্ণক আমি কেনেদৰে বিচাৰি পাম, তাৰ মাধ্যম ৰূপত সেইখিনি সময়ত সেই গোপীসকলে ভগৱন্তৰ আচৰণ কৰা লীলাসমূহ আচৰণ কৰি দেখুৱাইছিল। গতিকে সেই লীলাসমূহ আচৰণ কৰাৰ বাবে তেওঁলোক সাক্ষাৎ কৃষ্ণ হৈ যোৱা নাই, নহয়নে? তেওঁলোকতো বহুত উচ্চ কোটিৰ ভক্ত। গতিকে আমিও যে এই কৃষ্ণ বিৰহত আছোঁ, আচলতে আমি কৃষ্ণ বিৰহ বুলি ক'ব নোৱাৰোঁ, কাৰণ কৃষ্ণ বিৰহত থকাটো এটা বহুত উচ্চ পৰ্যায়ৰ স্থিতি। আমাৰ সেই বিৰহ ভাৱটো জগাগৈ নাই, আমি সেই স্থিতিলৈ যাব পৰা নাই। আমি মাত্ৰ ভজিব লাগে, ঈশ্বৰক সেৱা কৰিব লাগে, সেইকাৰণেহে আমি কৰি আছোঁ। গতিকে সেই কৃষ্ণক আমি প্ৰত্যক্ষ ৰূপত যেতিয়ালৈকে নাপাওঁ, তেতিয়ালৈকে আমি তেওঁৰ গুণলীলা শ্ৰৱণ কীৰ্তন কৰি আমাৰ নিজৰ মাজতে আমি তেওঁৰ অভিমুখী হ'বলৈ চেষ্টা কৰোঁ। গতিকে তাকে অনুসৰণ কৰিবলৈ গৈহে আজি আমি আপোনাসৱৰ আগত নিজৰ বুদ্ধিৰে ভাগৱত সম্পৰ্কত যি বুজি পোৱা গৈছে, যি ঢুকি পোৱা গৈছে, তাকহে আমি আপোনাসৱৰ আগত কওঁ। গতিকে তাৰ আধাৰত আপোনাসৱে নিজৰ বিচাৰণীয় বুদ্ধি অনুসাৰে গ্ৰহণীয় অগ্ৰহণীয়খিনি নিজেই বিচাৰ কৰি ল'ব। এতিয়া ভাগৱত কথা ক'বলৈ যোৱাৰ আগমুহূৰ্তত আমি অকণমান এটা কাহিনীৰে আগবাঢ়িব বিচাৰিছোঁ, যে বৰ্তমান সময়ত সেই কাহিনীটো বৰ প্ৰাসংগিক হৈ পৰিছে। আৰু সেই কাহিনীটোৱে পোনপ্ৰথমতেই আমাকেই আক্ৰমণ কৰে। আক্ৰমণ শব্দটো প্ৰয়োগ কৰাৰো ইয়াত এটা উদ্দেশ্য আছে, যে ভাগৱত মাৰ্গত এটা সিদ্ধান্ত আছে যে সকলোৰে মুখে ভাগৱত শুনিব নালাগে। এতিয়া পোনপ্ৰথমতেই যদি এইষাৰ কথা শুনে মানুহে ভাবিব এইজনে কি কথা কৈছে, সকলোৰে মুখে ভাগৱত শুনিব নালাগে, তেতিয়াহ'লে কাৰ মুখে? ভগৱানৰ নাম ল'বলৈতো কোনো ধৰণৰ বাছ বিচাৰ নাই, নহয়নে? হৰিনাম কীৰ্তনতো নাহি দেখো কালো পাত্ৰ। গতিকে সকলোৰে মুখে ভাগৱত কথা শুনিব নালাগে। এদিন বোলে এবাৰ এটা কাহিনী হৈছিল কি, এজন ৰজাই গোটেই ৰাজ্যখনত এটা অধ্যাদেশ জাৰি কৰাইছিল, যে তেওঁ যেতিয়া ৰাজ্যখন পালন কৰি কৰি এটা সময় পাৰ কৰিলে, পাৰ কৰাৰ পাছত ক'লে যে সংসাৰখনত ভোগ কৰি মই থাকিব বিচৰা নাই, সংসাৰখনক মই এৰিব বিচাৰিছোঁ, সংসাৰৰ ভোগবিলাসাৰ পৰা মই বিৰক্তি ভাৱটো আনিব বিচাৰিছোঁ। কিন্তু সংসাৰখনত ইমানবিলাক সা সুবিধা আছে, মোৰ মনলৈ বিৰক্তি ভাৱটো অহা নাই। গতিকে ক'লে কি, ৰাজ্যত বোলে যিমানবিলাক ভাগৱত প্ৰবক্তা আছে, সেই সকলো ভাগৱত প্ৰবক্তাকে মই মোৰ ৰাজ্যলৈ নিমন্ত্ৰণ জনাইছোঁ। কিয় নিমন্ত্ৰণ জনাইছোঁ? যে তেওঁলোকে মোক ভাগৱত কথা কৈ মোৰ মনলৈ বৈৰাগ্য ভাৱটো আনি দিব লাগিব। কাৰণ তেওঁলোকে ভাগৱত কথাৰ জৰিয়তে মোৰ মনলৈ যেতিয়া বৈৰাগ্য ভাৱটো আনি দিব, আৰু সেই বৈৰাগ্য ভাৱটো আহিলে মই কি কৰিম, তেতিয়া মোৰ সমস্ত ৰাজ্যভাৰ তেওঁকেই অৰ্পণ কৰি, যিজনে বৈৰাগ্য ভাৱটো আনি দিব পাৰিব, তেওঁকেই মই সমস্ত ৰাজ্যভাৰ অৰ্পণ কৰি মই বনলৈ গুচি যাম। কিন্তু তাৰ লগতে ৰজাই আৰু এটা চৰ্তও ৰাখিলে,
আৰু কেনেবাকৈ মোক বৈৰাগ্য জন্মাবলৈ আহি যদি বৈৰাগ্য জন্মাব নোৱাৰে তেতিয়াহ'লে কিন্তু বন্দী কৰি মই কাৰাগাৰত ভৰাই থৈ দিম। এই খবৰটো পোৱাৰ লগে লগে আমাৰ মানুহৰ চিন্তাহে, মই যেতিয়া গম পাম যে কেনেবাকৈ যদি তেওঁৰ মনত বৈৰাগ্য মই জন্মাই দিব পাৰোঁ তেতিয়া ৰজাৰ যিমান সোপা ধন সম্পত্তি সা সম্পত্তি সকলোচোন মোৰেই হৈ পৰিব। চেষ্টা এটা কৰি চাওঁ বুলি সকলো আগবাঢ়ি যাব। গতিকে যিমানবিলাক ভাগৱত প্ৰবক্তা আছিল, আধ্যাত্মিক বক্তা আছিল, সকলো ৰজাৰ ওচৰলৈ গ'ল আৰু সকলোৰে ভাগৱত কথা আৰম্ভ কৰিলে। প্ৰত্যেকজনে অকণমান কথা এটা আৰম্ভ কৰেহে, তাৰপৰা ৰজাৰ লাহেকৈ আমনিটো লাগে, বৰ ৰস নোপোৱা নিচিনা লাগে। তাৰপৰা কৈছে তোমাৰ কথা শুনিলে আৰু মোৰ বৈৰাগ্য নোপোজে, এলাহে উপজিব। সেই বুলি কৈ এজন এজনকৈ বহুকেইজন ভাগৱত বক্তা আপোনাৰ ৰজাৰ কাৰাগাৰত বন্দী কৰি সোমোৱাই দিলে। তাৰপৰা সেই গাঁওখনত সেই দেশখনত এজন বৃদ্ধ ব্ৰাহ্মণ আছিল। সেই বৃদ্ধ ব্ৰাহ্মণজনেও ৰজাৰ ঘৰ এই খবৰটো পাই পেলাই পত্নীক ক'লে যে ইমানবিলাক ভাগৱত বক্তা আমাৰ দেশখন আছিল, সকলো গ'ল ৰজাৰ ওচৰলৈ, কোনেও ৰজাৰ মনত বৈৰাগ্য ভাৱটো জন্মাব নোৱাৰিল। গতিকে মই আজি অত বছৰৰ পৰা ভাগৱত কৈ আছোঁ, নিশ্চয় মই অকণমান তেওঁৰ মনত বৈৰাগ্য ভাৱটো জন্মাব পাৰিম, মোৰ সেইটো প্ৰত্যয় আছে নিজৰ মনটোত, গতিকে মই যাওঁচোন। সেই বুলি কৈ সেই বৃদ্ধ ব্ৰাহ্মণজন গৈ পেলাই ৰজাৰ দুৱাৰত উপস্থিত হ'লগৈ। আৰু ৰজাৰ আগত যেতিয়া প্ৰস্তাৱ ৰাখিলে যে মহাৰাজ, যে মই আপোনাক ভাগৱত কথা এবাৰ কৈ শুনাইছোঁ, আপুনি শুনি চাওক, আৰু আপোনাৰ যদি বৈৰাগ্য নোপোজে তেতিয়া আৰু আপুনি অনুসাৰে মোক নিজৰ আপোনাৰ চৰ্ত অনুসাৰে মোক কাৰাগাৰত ভৰাব, কিন্তু এবাৰ আপুনি মোৰ কথা শুনি চাওক। ৰজাই শুনিবলৈ বহিল। ব্ৰাহ্মণজনেও ভাগৱত কথা কৈ কৈ 2-3টামান প্ৰসংগ কৈছিলহে। ৰজাই ক'লে বোলে হ'ব আৰু থোৱা, তোমাৰ কথা মোৰ শুনি পেলাই মোক হামিহে আহিছে, বৈৰাগ্যটো উপজাটো দূৰৰে কথা, টোপনিটো অহাটো একেবাৰে নিশ্চিত হৈ পৰিলে, গতিকে থোৱা আৰু তোমাৰ পৰা নুশুনো। লাহেকৈ কি কৰিলে, এতিয়া চৰ্ত অনুসাৰে ব্ৰাহ্মণজনকো বন্দীগৃহত ভৰাই দিলে। এইটো আচলতে পূৰ্বতে ঘটা এটা বাস্তৱিক কাহিনী নহয়, ইয়াৰ পৰা কিবা এটা কথা বুজাবলৈ বিচৰা হৈছে, সেইকাৰণে আচলতে এই কাহিনীটো আছে। যেতিয়া সেই ব্ৰাহ্মণজনকো আপোনাৰ বন্দীশালত ভৰাই থ'লে, এতিয়া ৰজাৰ কাৰাগাৰখন ভৰ্তি হ'ব লাগিছিলে অপৰাধীৰে, কিন্তু ৰজাৰ কাৰাগাৰ এতিয়া ভৰ্তি হৈ পৰিলে ভাগৱত বক্তাই, আৰু ৰজাক বৈৰাগ্য জন্মাব নোৱাৰিলে। তাৰ পাছতে কি হৈছিল, কিছু দিন যোৱাৰ পাছতে সেই ব্ৰাহ্মণজনৰ এজন সন্তান আছিল। সেই সন্তানজনে সৰুতেই কি কৰিছিল, যজ্ঞোপৱীত ধাৰণ কৰাৰ পাছতে সন্ন্যাস আশ্ৰম লৈ লৈছিল। সন্ন্যাস আশ্ৰম গ্ৰহণ, কাৰণ সন্ন্যাসৰ আশ্ৰমত এটা নিয়ম আছে যে সন্ন্যাস লোৱা ব্যক্তিজনে যদি বিচাৰে তেতিয়া 12 বছৰ এটা যুগ বুলি ধাৰণা কৰা হয়। গতিকে 12 বছৰৰ মূৰত নিজৰ পিতৃ মাতৃক চাবলৈ আহিব পাৰে, তাৰ আগমুহূৰ্তত নিজৰ গৃহলৈ আহিব নোৱাৰে, কাৰণ সংসাৰক এৰি থৈ গৈছে। গতিকে সেই 12 বছৰৰ মূৰত যেতিয়া পুত্ৰ আহিলে, আহি পেলাই দেখিলে যে মাকক পালে কিন্তু দেউতাকক নাপায়, সুধিলে বোলে কি হ'লে, এই ৰজাৰ ঘৰত ভাগৱত কথা ক'বলৈ গৈ বৈৰাগ্য জন্মাব নোৱাৰি পেলাই হেৰিয়ত বোলে বন্দীত সোমাই আছে। এই খবৰটো পোৱাৰ লগে লগে তেতিয়া সেই সন্ন্যাসী বালকজন কি কৰিলে, ৰজাৰ ওচৰলৈ গ'ল। ৰজাৰ ওচৰলৈ গৈ পেলাই যেতিয়া ক'লেগৈ যে মহাৰাজ, আপোনাক এবাৰ মই ভাগৱত কথা ক'ব বিচাৰোঁ। ৰজাই ভাবিলে ইমান জ্যেষ্ঠসকলে, অভিজ্ঞতা থকা সকলে কৈ পেলাই মোক একো কৰিবলৈ আকৌ তয়ো উপায় কাৰাগাৰত সোমালি আহিছে, যদিও বিচাৰিছোঁ যেতিয়া তই কচোন, সেই বুলি ভাবি তেওঁক ভাগৱত কথা ক'বলৈ ক'লে। আৰু ক'বলৈ কোৱাৰ লগে লগে কি হ'ল, অলপ 2-3টা প্ৰসংগ যোৱাৰ মনতে মানে সেই কথাখিনিয়ে ৰজাৰ মনত ক্ৰিয়া কৰিলে। আৰু ক্ৰিয়া কৰাৰ লগে লগে ৰজাই কথাখিনি শুনি ভাল পাই ক'লে যে আপুনি আৰু কৈ যাওক। তেনেদৰে সেই বালকজনে কি কৰিলে, ৰজাৰ আগত ভাগৱত কথা কৈ পেলাই সম্পূৰ্ণ 12 স্কন্ধ ভাগৱতৰ কথা শুনালে। শুনাৰ পাছত ৰজাৰ মনত তেতিয়া বৈৰাগ্য ভাৱটো আহিল, বিষয়ত বিৰকতি উপজিলে। আৰু তেতিয়া ক'লে কি যে প্ৰকৃত বিচাৰি থকা বস্তুটো মই আজিহে পাইছোঁ, মোৰ আৰু এতিয়া এইখিনি কথা শুনা বুজাৰ পাছত এই ৰাজ্যখনলৈ কোনো লিপ্সা নাই, গতিকে মই ৰাজ্য আজিয়ে মই তোমাক চমজাইছোঁ, মই আজিৰ পৰা সন্ন্যাস গ্ৰহণ কৰি বনলৈ প্ৰস্থান কৰিম। তেতিয়া সন্ন্যাসীজনে কৈছে যে মহাৰাজ, মই এইসোপাক এৰি থৈয়ে বনলৈ গৈছিলোঁ, গতিকে আপোনাৰ এইসোপা লৈ পেলাই মই কি কৰিম, এইখিনি মোক নালাগে, কিন্তু আপুনি যদি মোক দিব বিচাৰিছে যিকেইজন ভক্তক আপুনি, কাৰণ যিমান যি হ'লেও তেওঁলোক ঈশ্বৰৰ কথা কোৱা ভক্ত, গতিকে এই ভক্তসকলক আপুনি বন্দী কৰি ৰাখিছে, তেওঁলোকক আপুনি মুক্ত কৰি দিয়ক। আৰু তেওঁলোকক যেতিয়া ৰজাই মুক্ত কৰি দিলে, তেতিয়া সেইখিনি সময়তে ব্ৰাহ্মণজনে নিজৰ ল'ৰাক চিনিব পাৰি তেতিয়া ক'লে যে বোপাই, মোৰ কথা শুনিয়ে সৰুতে ময়েই শিকাইছিলোঁ, মোৰ মতেই তই সন্ন্যাস আশ্ৰমত গ'লি, মোৰ মতেই তই ভগৱত ভক্তি আচৰণ কৰি আছ, তই কোৱা কথাখিনিয়ে ময়ে কৈছিলোঁ, কিন্তু মোৰ কথাখিনি শুনি ৰজা পতিয়ন কিয় নগ'ল, তোৰ কথাখিনি শুনি যে ৰজা পতিয়ন গ'ল।
বোলে তেতিয়াহ'লে এই কথাটো বোলে মই উত্তৰটো দিবলৈ হ'লে আপোনালোক মোৰ লগত অকণমান বাহিৰলৈ ওলাই যাব লাগিব। সেই বুলি কৈ সেই ব্ৰাহ্মণজনকে ৰজাকে ৰাজকাৰেঙৰ বাগানখনলৈ ফুলনিখনলৈ লৈ গ'ল। লৈ গৈ পেলাই সৈন্য এজনক ক'লে বোলে, দুইজনকে ক'লে বোলে ব্ৰাহ্মণজনকে ৰজাজনকে, আপোনালোক এই দুজোপা গছৰ তলত বোলে থিয় হওক। দুইজন ব্যক্তি তেতিয়াহ'লে সেই গছ দুজোপাৰ তলত থিয় হ'ল। সৈন্য এজনক ক'লে বোলে এওঁলোকক আঁতি আঁতি বান্ধা। দুইজনকে আঁতি আঁতি বান্ধিলে। বন্ধাৰ পাছত কৈছে বোলে তুমি কিয় বান্ধিছা আমাক? তোমাক উত্তৰ এটা বিচাৰিছিলোঁ, উত্তৰটো দিয়াৰ ঠাইতচোন তুমি ফুলনিৰ মাজলৈ মাতি আনি গছৰ তলত বান্ধিবলৈ লাগিছে। বোলে বন্ধাৰ কাৰণ আছে। বোলে বান্ধিলে। বন্ধাৰ পাছত সৈন্যজনক ক'লে বোলে তুমি আঁতৰি দিয়া। আঁতৰি দিলে। এতিয়া ক'লে বোলে আপোনালোকে গাঁঠিটো খোলক। তেতিয়া ৰজাই আৰু ব্ৰাহ্মণজনে কৈছে যে কেনেকৈ খুলিম? বান্ধ খাই থকাৰ পাছত এই ৰছীডাল আপুনি নিজেই আনে খুলি নিদিয়ালৈকে আমি নিজেই কেনেকৈ খুলিম? তেতিয়াহ'লে মোৰ উত্তৰটো সেইটোৱেই, কাৰণ যি নিজেই বদ্ধ হৈ আছে তেওঁ আনক কেনেকৈ মুক্ত কৰাব? মই সকলো এৰি পেলাই গৈছিলোঁ। সেইকাৰণে মোৰ কথাখিনিৰ গভীৰতাই তেওঁক স্পৰ্শ কৰিলে। গতিকে আমি সংসাৰ বিৰক্ত নহয়। সেইকাৰণে কৈছে আজিকালি এতিয়া এইটো কথা বিতৰ্কিতও হ'ব পাৰে, হ'লেও পেটত এটা মুখত এটানো কি থ'ম, খোলাখুলিকৈ কৈছোঁ। আৰু আজি আমাৰ দেশখনতেই হওক বা অসমখনতেই হওক ভাগৱত ধৰ্ম আলোচনাৰ নামত আমিবিলাক বুলি এইকাৰণে কৈছোঁ কাৰণ আমিবিলাকেইতো ভাগৱত কথা কৈ গোটেই অসমখন বা ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছোঁ নহয়নে? সকলোকে আমি ক'বলৈ যোৱা নাই, কিন্তু কোনোবাখিনিত আমাৰ কিবা এটা অভাৱ হৈ আছে, যিটো অভাৱৰ বাবে আমি ইমানখিনি বুজাৰ পাছতো আমি আপোনাসৱক ক'বলৈ বিচৰা নাই যে আমাৰ অসমখনত ধৰ্মৰ নামত আজিও কিন্তু সন্তুলনটো অহাগৈ নাই। সৰু সৰু কথা কিছুমানত লাগি বিতৰ্ক, নিন্দা, ইটো পন্থই সিটো পন্থক দেখিব নোৱাৰে, সিটো সম্প্ৰদায়ক দেখিব নোৱাৰে। সকলো তাৰ বাবে দায়ী নহয়, কিন্তু কোনোবাখিনিত যে এনেকুৱা কিছুমান কামত লাগিও আমাৰ সমাজবিলাক আজিও এক হ'ব পৰা নাই, কোনোবাখিনিত অভাৱ হৈছে। সেইকাৰণে চাওকচোন, শুকদেৱ হৈছে সংসাৰ বিৰক্ত। ব্যাসদেৱৰ মুখেৰেও ৰজা পৰীক্ষিতে বিচৰাহেঁতেন ভাগৱত শুনিব পাৰিলেহেঁতেন। সেইটো যেনিবা আমাৰ দৃষ্টিৰে কৈছোঁ। শুকদেৱৰ মুখৰ পৰাই কিয় শুনিছে? শুকদেৱ সংসাৰ বিৰক্ত, আমি সংসাৰ বিৰক্ত নহয়। গতিকে আমি কোৱা কথাখিনি কোনো প্ৰকাৰে আমি ব্যাখ্যা বুলিব নোৱাৰোঁ। আমাৰ নিজ বুদ্ধিয়ে যিটো ঢুকি পাইছোঁ সেইটোহে আপোনালোকৰ আগত ক'ব পাৰিম। আৰু কিয় কোৱা হৈছে? মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি। তাত আৰু বেলেগ সাংঘাতিক কথা একো নাই। এইটো নাভাবিব যে মোৰ কথা শুনিলে কোনোবাই তৰি যাব পাৰিব, কাৰণ মই নিজেই বদ্ধ হৈছোঁ। মই আপোনাৰ তৰি যোৱাৰ কথা কেনেকৈ ক'ম? নিজেও চেষ্টাহে কৰি থকা হৈছে। গতিকে বৰ বেছিকৈ আমি এই কথা লেকচাৰ দি থকাসকলৰ কথাটো আমি বৰ বেছিকৈ গুৰুত্ব দিব নালাগে, খোলাকৈ কৈ দিছোঁ। কাৰণ ভুল কৈছোঁ শুদ্ধ কৈছোঁ মইহে জানো, নহয়নে? তাৰ বাবে আমাক কি দিলে? গুৰুসকলক দিলে আৰু শাস্ত্ৰক দিলে। কোনোবাই ঢেৰ কথা জানিলে বুলিয়ে গুৰু হ'ব নোৱাৰে নহয়। গুৰুৰ এটি শাস্ত্ৰ অনুৱৰ্তী পৰম্পৰা আছে। সেই পৰম্পৰাটোত আশ্ৰয়ীজনৰ আশ্ৰয়লৈ গ'লেহে আমি প্ৰকৃত বস্তুটো পাম। মই ঢেৰ কথা জানিলোঁ বুলি মই চিধাই গুৰু হৈ বহি দিব নোৱাৰোঁ, সেইটো নিয়ম নহয়। আৰু দ্বিতীয়তে আমাক শুদ্ধ অশুদ্ধ ধৰ্ম অধৰ্ম বিচাৰৰ বাবে শাস্ত্ৰ দিছে। শাস্ত্ৰইতো কোনো ধৰণৰ বিৰূপ মন্তব্য দিয়া নাই। তেতিয়াহ'লে সেই একে শাস্ত্ৰকে পঢ়ি আমাৰ মাজত ইমানবিলাক খেলি মেলি কেনেকৈ চিছে? একে ভাগৱতকে পঢ়ি আছোঁ, একে গুৰুৰে নাম লৈ আছোঁ, নহয়নে? এইটো কথাও ঠিক যে স্কুল কলেজবিলাক সকলোৰে এখন হোৱাই সম্ভৱ নহয়। স্কুল কলেজবিলাক বেলেগ বেলেগ, কিন্তু শিক্ষাটোতো একেটাই, নহয়নে? অসমত যিমান সেৱাৰ আণ্ডাৰতে CBSE আণ্ডাৰতেতো হয়, বেলেগটোতো শিক্ষা বোৰ্ড নাই। স্কুল কলেজবিলাক কাৰোবাৰ প্ৰাইভেট, কাৰোবাৰ গভৰ্ণমেণ্ট, কিবা কিবি হ'ব পাৰে। লখিমপুৰ স্কুল কলেজ আমাৰ যোৰহাটৰ লগত নিমিলিবও পাৰে, কিন্তু শিক্ষাটোতো একেটাই। যেতিয়া আমি স্কুল কলেজক লাগি পেলাই শিক্ষা ল'বলৈ যাওঁ তেতিয়া সেইখিনিতে খেলি মেলি সৃষ্টি হয়। কাৰণ মোৰখন বেলেগ, আপোনাৰখন বেলেগ। কিন্তু যেতিয়া শিক্ষাক উদ্দেশ্য কৰি যোৱা হয়, স্কুল কলেজ আৰু বেলেগ নহওক কিয়, তাত খেলি মেলি সৃষ্টি নহয়। সেইকাৰণে অন্তৰ দৰ্শনটো লাগে। ভাগৱতে আমাক অন্তৰ দৰ্শনটোৰ কথা কৈছে, বাহ্যিক দৰ্শনটোৰ কথা কোৱা নাই। আজি চাওকচোন, ধৰ্ম বুলি ক'লে, ঈশ্বৰ বুলি ক'লে, আমি যিটো সনাতন হিন্দু ধৰ্মৰ সৈতে জড়িত, নহয়নে? আজিকালি আমি মানুহবিলাকে আমি যে হিন্দু নহয় আমি বৈষ্ণৱে, এইটো ভুল। আমি প্ৰথমতে হিন্দু ধৰ্মৰ মানুহ, তাৰ পাছতহে বৈষ্ণৱ। কাৰণ আমাৰ সনাতন হিন্দু ধৰ্মত 5টা উপাসনাৰ মাৰ্গ আছে। খোলাকৈ কৈছোঁ যে শাক্তসকলে শক্তিক উপাসনা কৰে, নহয়নে? শৈৱসকলে শিৱক উপাসনা কৰে, সৌৰসকলে সূৰ্যক উপাসনা কৰে, গাণপত্যসকলে গণপতিক, আৰু বৈষ্ণৱসকলে ভগৱান বিষ্ণুক উপাসনা কৰে। মই বৈষ্ণৱ যেতিয়া মোৰ বাবে বৈষ্ণৱ মাৰ্গ শ্ৰেষ্ঠ, কিন্তু মই আনৰ উপাসনা মাৰ্গক নিন্দা কৰাটো উচিত নহয়। যাৰ ভাৱনা যিটো স্তৰত আছে তেওঁ তেনেকেই যাওক।
মোৰ দায়িত্ব হৈছে মই বৈষ্ণৱ মাৰ্গত থাকি কিদৰে বৈষ্ণৱ মাৰ্গত মই পৰিপক্ক ভাৱত আগবাঢ়ি যাওঁ গতিকে কেতিয়াও ভক্তজনে বৈষ্ণৱৰ লক্ষণ হিচাপত কি কেতিয়াও তেওঁ কাৰো আনৰ উপাসনা মাৰ্গক নিন্দা নকৰে আনৰ পৰা শিকিব লগা থাকিলে তেওঁ শিকেহে গতিকে আমাৰ দায়িত্ব হৈছে আমি যেতিয়া বৈষ্ণৱ বুলি কৈছোঁ নিজকে বিষ্ণুৰ ভক্ত বুলি কৈছোঁ গতিকে আমি এই বৈষ্ণৱ মাৰ্গটো কেনেদৰে আগবাঢ়ি যাব পাৰোঁ এতিয়া চাওকচোন যদিও আমাৰ সনাতন হিন্দু ধৰ্মৰ মাৰ্গটোত এই 5টা উপাসনা মাৰ্গ আছে চাৰিও বেদত কিন্তু এটা কথাহে বাৰে বাৰে ঘোষিত হৈছে যে বৈষ্ণৱমসি 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 যে বৈষ্ণৱ হোৱা বৈষ্ণৱ হোৱা বৈষ্ণৱ হোৱা কিয় বিষ্ণুৰ উপাসককে আমি সাধাৰণতে বৈষ্ণৱ বুলি কওঁ নহয়নে কিন্তু বিষ্ণুৰ উপাসনা কৰাজনেই বৈষ্ণৱ নহয় বৈষ্ণৱৰ প্ৰাথমিক লক্ষণ কি এই প্ৰাথমিক লক্ষণৰ কথা ক'বলৈ গৈ কাহিনী এটা প্ৰসংগ আহে মধ্য দশমত যে বৈৱস্বত মনুৱে সপ্তম মনু হৈছে বৈৱস্বত মনু বৈৱস্বত মনুৱে এক যজ্ঞ আয়োজন কৰিছিল এই যজ্ঞ আয়োজন কৰোঁতে কি হ'ল সেই যজ্ঞৰ শ্ৰেষ্ঠ ভাগটো কাক দিব এইটোকে চিন্তা কৰি থাকোঁতে কি হৈছিল তেওঁৰ ওচৰলৈ দেৱৰ্ষি নাৰদৰ আগমন ঘটিলে তেতিয়া দেৱৰ্ষি নাৰদক সুধিলে যে আপোনাকতো গোটেই দেৱী দেৱতাসকলে ঋষি হিচাপত জ্ঞানী হিচাপত গুৰু ৰূপত প্ৰণাম জনায় গতিকে 33 কোটি দেৱী দেৱতাৰ মাজত কোনো শ্ৰেষ্ঠ যাক মই যজ্ঞৰ শ্ৰেষ্ঠ ভাগটো দিব পাৰিম আপুনি সেই বিষয়ে কওকচোন এতিয়া 33 কোটি দেৱী দেৱতা বোলাৰ লগে লগে ঈশ্বৰৰ বিভূতিৰ ৰূপত চাওকচোন কোটি শব্দটোৱে প্ৰকাৰকো বুজায় কোটি শব্দটোৱে সংখ্যাকো বুজায় কিন্তু বহু ক্ষেত্ৰত কোটি শব্দটোৱে প্ৰকাৰৰ কথা কৈছে যে এজন ইন্দ্ৰ এজন প্ৰজাপতি 11 জন ৰুদ্ৰ দ্বাদশ আদিত্য আৰু অষ্টবসু এই কেইজন লগ লাগি 33 প্ৰকাৰৰ দেৱী দেৱতা সৃষ্টি হৈছে যাক 33 কোটি অৰ্থাৎ 33 প্ৰকাৰৰ দেৱী দেৱতা বুলি কোৱা হৈছে এই 33 কোটি দেৱী দেৱতাৰ মাজত যেতিয়া নাৰদদেৱ ঘূৰিবে নাৰদদেৱে ভাবিলে মই এতিয়া সকলোৰে ঘৰলৈ যাওঁ নহয় এতিয়া গৈ পেলাই যদি মই আমুককে শ্ৰেষ্ঠ বুলি পূজা কৰা বা আমুককে শ্ৰেষ্ঠ ভাগটো দিয়া বুলি কৈ দিওঁ যে ঘৰলৈ গ'লে মোক সদায় এৰিবনে ইন্দ্ৰক যদি শ্ৰেষ্ঠ বুলি কৈ দিওঁ কাইলৈ আকৌ বিশ্বকৰ্মা ওচৰলৈ গ'লে এই আপুনি বোলে মোৰ নামটো কেলৈ নাৰাখিলে গতিকে এইটো দায়িত্ব ভাবিলে নাৰদদেৱে বোলে মই নলওঁ ভাবিলে কি মনৰ প্ৰতি অকমান ভৃগুমুনিৰ প্ৰতি আক্ষেপ এটা আছিলে ভৃগুমুনিৰ প্ৰতি কিয় আক্ষেপ আছিলে কাৰণ ব্ৰহ্মাদেৱে সৃষ্টি কৰা 9 জন প্ৰধান ঋষিৰ ভিতৰত ভৃগুৰ আটাইতকৈ এটা ডাঙৰ গুণ আছিলে কি ভৃগুৰ বোলে বৃদ্ধ আঙ্গুষ্ঠিতে জ্ঞান চন্দ্ৰ আছিলে আৰু বৃদ্ধ আঙুলিটোত জ্ঞান চন্দ্ৰ থকা মানে ভৃগু ঋষিয়ে আন ঋষিমুনি সকলতকৈ অকণমান এখোজ আগুৱাই জ্ঞান চৰ্চা কৰিব পাৰে তেতিয়া নাৰদদেৱে ভাবিলে এই ভৃগু ঋষিক ওচৰতে কৈ দিওঁ তেতিয়া ভৃগু ঋষিয়ে যেতিয়া কৈ দিব তেতিয়া দেৱতাসকলৰ নিন্দাৰ পাত্ৰ তেওঁহে হ'ব মোৰ কথা কেলে নকলা মোৰ কথা কেলে নকলা বুলি আৰু তেতিয়া নাৰদদেৱে ক'লে বোলে সেই বৈৱস্বত মনু মই এই বিষয়ে আপোনাক সমিধান দিব নোৱাৰোঁ তাতকৈ আপুনি ভৃগু ঋষিৰ ওচৰলৈ যাওক ভৃগু ঋষিৰ তেওঁ জ্ঞান চন্দ্ৰ আছে গতিকে আমাতকৈ অধিক তেওঁ আগুৱাই ভাবিব পাৰে গতিকে সঠিক নিৰ্ণয়টো তেওঁ দিব পাৰিব আৰু তেতিয়া বৈৱস্বত মনু গৈ যেতিয়া ভৃগু ঋষিৰ ওচৰত উপস্থিত হ'লগৈ তেতিয়া ক'লে বোলে হে ঋষিবৰ যে মই আয়োজন কৰা এই যজ্ঞত মই যজ্ঞৰ শ্ৰেষ্ঠ ভাগটো মই কাক দিম সেই বিষয়ে মই চিন্তিত হৈছোঁ গতিকে আপুনি নিৰূপণ কৰি দিয়কচোন গোটেই দেৱী দেৱতাসকলৰ ভিতৰত বোলে কোন শ্ৰেষ্ঠ তেওঁকেই মই শ্ৰেষ্ঠ ভাগটো দিম তেতিয়া কি হৈছিলে ভৃগু ঋষিয়েও ভাবিলে ইমানবিলাক ঋষিমুনি আছে কাৰো ওচৰলৈ এনেকৈ মোৰ ওচৰলৈ আহিছে মানে মোৰ জ্ঞানৰ কথা তেওঁ বুজিব পাৰিছে সেই বুলি অকণমান ফুলি গ'ল ফুলি যোৱাৰ পিছত ক'লে আপুনি নিশ্চিন্ত থাকক মই চাই পেলাই দিম তাৰপৰা দিয়াৰ পিছত ভৃগু ঋষিয়ে ভাবিলে যে কাক শ্ৰেষ্ঠ ভাগটো দিম এতিয়া ভৃগু ঋষি আছিলে ব্ৰহ্মাদেৱৰ মানস পুত্ৰ এতিয়া ভাবিলে কাৰণ পুত্ৰই কি বিচাৰে নিজৰ পিতৃ মাতৃক কিবা এটা বিশেষ দিয়াৰ কথা বা এতিয়া ভৃগু ঋষিয়ে যেতিয়া সুযোগটো পালে যজ্ঞৰ শ্ৰেষ্ঠ ভাগটো কেনেবাকৈ যদি প্ৰজাপতি ব্ৰহ্মাকেই দিব পৰা হয় তেতিয়াহ'লে কিমান ভাল কথা হ'ব দেউতাকেও ভাল পাব কাৰণ ভৃগু ব্ৰহ্মাৰে পুত্ৰ আছিল গতিকে সেইটো আশা কৰি পেলাই মনতে চিন্তাটো লৈ পেলাই ব্ৰহ্মলোকলৈ গ'ল ব্ৰহ্মলোকলৈ গৈ ভাবি গৈছিল কি যে যজ্ঞৰ শ্ৰেষ্ঠ ভাগটো তেওঁ দিয়াৰ কথা প্ৰস্তাৱটো ব্ৰহ্মাদেৱক দিম সেই বুলি কৈ ব্ৰহ্মাদেৱ বহিছে গৈ পেলাই ব্ৰহ্মাদেৱৰ সন্মুখত চিধাই বহি দিলেগৈ বহি দিয়াৰ লগে লগে ব্ৰহ্মাদেৱে ভাবিলে যে ভৃগু ঋষি যাৰ বৃদ্ধা অংগুষ্ঠিতে জ্ঞান চন্দ্ৰ আছে ইমান জ্ঞান চৰ্চা কৰা এজন উচ্চ পৰ্যায়ৰ ঋষি কিন্তু মোৰ পুত্ৰ হৈ এইকণ শিষ্টাচাৰো পাহৰি গ'লনে যে পিতৃক অভিবাদন নজনোৱাকৈ চিধাই আহি আসনত বহি দিছে চাওকচোন দেৱতাসকলো শিষ্টাচাৰৰ অধীন ব্ৰহ্মাদেৱে কৈছে কি যে তেওঁ শিষ্টাচাৰৰ অভাৱ হ'ল নিজে মোক সম্ভাষণ নজনাকৈ অন্ততঃ আহিলোঁ বোলে ভালে আছেনে বুলি কথা এষাৰ নুসুধাকৈ আসনত বহি দিলে আৰু এই আচৰণটো দেখি পেলাই ব্ৰহ্মাদেৱে অকণমান মনতে বেয়া পাই পেলাই ভৃগু ঋষি সন্মুখলৈ চাই বহি আছিলে লাহেকৈ ব্ৰহ্মাদেৱে পিঠি দি দিলে
তেতিয়া ভিগুৰীষিয়ে ভাবিলে যে মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ লগত কথা পাতিম বুলি আহিছোঁ, আৰু আপুনি মোলৈ চাই পিঠিটো দি দিলে। গতিকে যি বোলে ইমান সৰু কথা এটাতে মনটোতে বিতুষ্টি হৈছে, মনটোত অসন্তুষ্ট হৈছে, গতিকে তেওঁক মই শ্ৰেষ্ঠ ভাগ কেলে দিম। গতিকে সেই বুলি নোকোৱাকৈ বোলে ব্ৰহ্মলোকৰ পৰা ওলাই গুচি আহিলে। অকণমান খং উঠি আহিলে, আশা এটা লৈ গৈছিল, আশাটো ভবামতে নহ'ল। গৈ পেলাই কৈলাশত উপস্থিত হ'লগৈ। কৈলাশত উপস্থিত হোৱাৰ লগে লগে বোলে নন্দী ভৃংগীয়ে দুৱাৰতে ৰাখিলে। বোলে ভিতৰত মহাদেৱ অকণমান বিশেষ কৰ্মত ব্যস্ত হৈ আছে, গতিকে মহৰ্ষি আপুনি ইয়াতে অকণমান অপেক্ষা কৰক। তেতিয়া ভিগুৰীষিয়ে ক'লে বোলে এই চিন্তা নাই, মহাদেৱক কোৱাগৈ যোৱা ভিগুৰীষি আহিছে বুলি, তেতিয়াহ'লে তেওঁ অন্তঃপুৰলৈ সোমাই যাবলৈ দিব। নন্দী গৈ পেলাই খবৰ দিলেগৈ মহাদেৱক যে ভিগুৰীষি আহিছে আপোনাক লগ কৰিবলৈ। হ'লেও নন্দী আহিয়ে গ'লে বোলে নহয় বোলে অকণমান বিশেষ কামত ব্যস্ত হৈছে, আপুনি খন্তেক অপেক্ষা কৰক। তেতিয়া ভিগুৰীষিৰ মনটো অকণ সেমেকি গ'ল, মই আহিছোঁ বুলি কোৱাৰ পাছত আকৌ মোক অপেক্ষা কৰিবলৈ কৈছে। অলপ সময়ৰ পাছতে ভিগুৰীষিক ভিতৰলৈ সোমাই যাবলৈ দিয়া হ'ল। ভিগুৰীষি সোমাই গ'ল। সোমাই যোৱাৰ পাছতো সম্ভাষণ জনাই যেতিয়া আসনত বহিলে, মহাদেৱ আৰু পাৰ্বতী বিশেষ আলাপ আলোচনাত থকাৰ বাবে মানে ভিগুৰীষিৰ উপস্থিতিটোৱে সিমান গুৰুত্বতা নাপালে। তেতিয়া ভিগুৰীষিয়ে ভাবিলে মহাদেৱচোন প্ৰায় পাৰ্বতীৰ লগত আলাপ আলোচনাতেই ব্যস্ত হৈ আছে, গতিকে সেই তেওঁ গুৰুত্বতা নোপোৱা দেখি সেইখিনিতে ভিগুৰীষিৰ মনটোত অকণমান ক্ৰিয়া কৰিলে যে এওঁ আগতে কি প্ৰস্তাৱ দিম আৰু। গতিকে কৈলাশৰ পৰাও মহাদেৱক প্ৰণাম কৰি লাহেকৈ গুচি আহিলে। শেষত আশাটো একমাত্ৰই আছিলে, কাৰণ গোটেই দেৱী দেৱতাসকলক নিয়ন্ত্ৰণ কোন কৰে? তিনি গুণৰ তিনিজন দেৱতা, সত্যগুণত বিষ্ণু, ৰজগুণত ব্ৰহ্মা, তমগুণত ৰুদ্ৰ, হয়নে? কিন্তু এই বিষ্ণুৱে আমাৰ উপাস্য বিষ্ণুৰ মাজত পাৰ্থক্য আছে। সত্যগুণৰ অধিষ্ঠাতা যিজনে বিষ্ণু, সেই বিষ্ণুৰ প্ৰকট হয় মায়াৰ জৰিয়তে সংসাৰ নিয়ন্ত্ৰণ হ'ব, কিন্তু তেওঁৰ ঊৰ্ধতো মহাবিষ্ণু আছে। মহাবিষ্ণুৰ পৰা গৰ্ভদক্ষা বিষ্ণু, কাৰুণদক্ষা বিষ্ণু, ক্ষীৰোদক্ষা বিষ্ণু, তাৰ ঊৰ্ধত আছে ভগৱন্ত কৃষ্ণ। যদিও ভগৱন্তৰ চতুৰ্ভুজ ৰূপ আৰু দ্বিভুজ ৰূপৰ মাজত একো পাৰ্থক্য নাই তত্ত্বৰূপত চাবলৈ গ'লে, লীলা ৰূপতহে অকণমান ভেদ যেন লাগে। নাৰায়ণ চতুৰ্ভুজ, কৃষ্ণ দ্বিভুজ, সেইটো লীলা আচৰণৰ নিমিত্তেহে, তত্ত্বৰূপত কিন্তু সেই স্বৰূপৰ মাজত পাৰ্থক্য নাই। আৰু যাই হওক, এতিয়া যেতিয়া নাৰায়ণৰ ওচৰলৈকে আশাটো লৈ ভিগুৰীষি গৈ বৈকুণ্ঠৰ দুৱাৰত উপস্থিত হ'লগৈ, উপস্থিত হোৱাৰ লগে লগে দেখিলে নাৰায়ণ শয়ন কৰি আছে। শয়ন কৰি থাকোঁতেই ভিগুৰীষিয়ে ২-৩বাৰ মাত দিলে। ভগৱন্তৰে লীলা, কিন্তু নাৰায়ণে কোনো সঁহাৰি নজনালে। এই কথাতে ভিগুৰীষিৰ বোলে ইমান খং উঠিলে, তেওঁ গৈ পেলাই ভগৱন্ত বিষ্ণুৰ বক্ষত গৈ গুৰ শোধাই দিলেগৈ যে ইমান মাতি আছোঁ, বাৰে বাৰে মনটো অকণ বেয়া লাগি আহিছে যে তোমালোককে শ্ৰেষ্ঠ ভাগ দিম বুলি তোমালোকৰ ওচৰলৈকে আহিছোঁ, তোমালোকে আকৌ অতিথিৰ প্ৰতি কোনো ভূক্ষেপ নকৰি পেলাই এইজন আকৌ দীঘল দি শুই আছে। খং উঠিলে গৈ পেলাই ভিগুৰীষি গৈ পেলাই ভগৱান বিষ্ণুৰ বক্ষত গুৰ মাৰি দিলেগৈ। এতিয়া চাওকচোন, জগতৰ ঈশ্বৰৰ বক্ষত গৈ ভিগুৰীষিয়ে গুৰ মাৰি দিছেগৈ। জগতৰ ঈশ্বৰে তেতিয়াহ'লে কি কয়? সেইখিনিতে ভিগুৰীষি শিৰচ্ছেদ কৰিব নালাগিছিল নে? ইমান ডাঙৰ অপৰাধ কৰিছে। আমাৰ মানুহকতো কোনোবাই ঢকা এটা দিলে এই কাক ঢকা দিবলৈ আহিছে বুলি মই খেদা মাৰি যাম, কিন্তু আমি যাক ইষ্ট বুলি, উপাস্য বুলি, ভজনীয় দেৱ বুলি যাক আমি আৰাধনা কৰোঁ, তেওঁৰ প্ৰধান লক্ষণেই হৈছে কি? ধৈৰ্য, সহনশীলতা। ধৈৰ্য আৰু সহনশীলতা হৈছে বৈষ্ণৱৰ প্ৰথম আৰু প্ৰাথমিক লক্ষণ। এই দুটা বস্তু যদি নাথাকে তেতিয়াহ'লে তেওঁ উপাসনা কৰিব নোৱাৰে। আৰু ধৈৰ্যৰ ক্ষেত্ৰতচোন দৈত্যসকলৰ পৰাও চাবলগীয়া। হিৰণ্যকশিপু ব্ৰহ্মাক আৰাধনা কৰিছে, চাওকচোন, ভৰিৰ বুঢ়া আঙুলিটোৰ ওপৰত থিয় দি হাজাৰ বছৰ ব্ৰহ্মাদেৱক সাধনা কৰি আছে। অসুৰ আছিল, গাত উঁয়ে ধৰি গ'লগৈ, তথাপি সাধনাৰ পৰা বিচলিত হ'লনে? অসুৰ আছিল যদিও তেওঁ অসৎ উদ্দেশ্য থকাৰ বাবে তেওঁ অধোগতি লাভ কৰিব লগা হ'ল। কিন্তু অসুৰ আছিল যদিও ইমান ধৈৰ্য আছিল যে গাত উঁয়ে ধৰি যোৱাৰ পাছতো তেওঁ সাধনাৰ পৰা বিচলিত নহ'ল। গোসাঁই সেৱা কৰিবলৈ মহটো পৰিলে আমাৰ ধৈৰ্য কিমান আছে ওলাই পৰে। ধৈৰ্য অবিহনে ধৰ্মত আমি ধৰ্মক ধাৰণ কৰিব নোৱাৰোঁ। সহনশীলতা অবিহনে আমি ভক্তি কৰিব নোৱাৰোঁ। সহনশীলতাই চাওকচোন, ভাগৱতত বৰ্ণিত আৰম্ভণিৰ পৰা শেষলৈকে যিসকল ভক্ত আছে, ৰজা পৰীক্ষিতেই হওক, পঞ্চ পাণ্ডৱেই হওক, অৰ্জুনেই হওক, বিপ্ৰ দামোদৰেই হওক, ৰজা হৰিশ্চন্দ্ৰই হওক, হৰিশ্চন্দ্ৰ চাওকচোন, আমি সকলোৱেতো জানো কিবা থাকিলেগৈনে হাতত, নিজৰ পত্নীক বিক্ৰী কৰিব লগা হ'ল, পুত্ৰক বিক্ৰী কৰিব লগা হ'ল, ৰাজ্যক পৰিত্যাগ কৰি সেই শ্মশানত চাণ্ডালৰ প্ৰবৃত্তি ধাৰণ কৰিব লগা। কি কৰিছিল? ঈশ্বৰ ভক্তিহে কৰিছিল, নহয়নে? আমি কৈ থাকোঁ কি ভক্তি আটাইতকৈ সহজ, ভক্তি আটাইতকৈ সহজ।
যদি আমি ভাবোঁ কিন্তু আটাইতকৈ কঠিনো ভক্তিয়েই কাৰণ ৰজা হৰিচন্দ্ৰই কৰ্মকাণ্ড আচৰণ কৰি তাত যজ্ঞ কৰা নাই ধ্যান কৰা নাই তপ কৰা নাই যজ্ঞ কৰা নাই ভক্তিহে কৰিছে ভক্তি কৰিবলৈ গৈ কি হৈছে চাওকচোন সৰ্বশান্ত হ'ব লগা হৈছে ইয়াৰ পৰা ভয় খুৱাই দিয়া হোৱা নাই ভক্তি কৰিবলৈ নিজকে প্ৰস্তুতো কৰিব লাগিব সেইকাৰণে ভক্তি কৰাটো আমাৰ দৃষ্টিৰে ইমান সহজ নহয় আৰু ঈশ্বৰেও বিচাৰিব লাগিব যে তেওঁৰ প্ৰতি সেই ভাৱটো ভক্তজনৰ হৃদয়ত উৎপন্ন হওক ঈশ্বৰে যদি নিবিচাৰে আমি নিজেই পোনপটীয়াকৈ তেওঁৰ ওচৰলৈ যাব নোৱাৰোঁ তেওঁ বিচাৰিব লাগিব যিদৰে কেঁচুৱাটোৱে মাক দেউতাকৰ কোচত বগাই বগাই উঠিব বিচাৰে কিন্তু মাক দেউতাকে নিজেই হাউলি পেলাই সন্তানটিক কোলাত তুলি নলয় সি নিজে উঠিব নোৱাৰে আমি মাত্ৰ চেষ্টাহে কৰিব পাৰোঁ নিজৰ বুদ্ধিৰে ঢুকি পোৱা আধাৰত তেওঁৰ মনত এইটো ভাৱ বুজিব লাগিব যে তেওঁৰ বাবে মই উপলব্ধ হওঁ তাৰ বাবে পোনপ্ৰথম কি প্ৰয়োজন এই ধৈৰ্য আৰু সহনশীলতাৰ সেইকাৰণে বৈষ্ণৱৰ ভক্তৰ প্ৰথম লক্ষণেই হৈছে এই ধৈৰ্যতা সহনশীলতা সেইকাৰণে চাওকচোন বাৰে প্ৰতি বৈষ্ণৱ হ'বলৈ কিয় কোৱা হৈছে কাৰণ তেওঁ যি উপাসনা মাৰ্গতেই নাথাকক যিয়েই সাধনা নকৰক যদি ধৈৰ্য আৰু সহনশীলতা জীৱনত নাথাকে তেতিয়াহ'লে তেওঁ সফল হ'ব নোৱাৰে সেয়া লাগিলে ভৌতিক মাৰ্গতেই হওক আধ্যাত্মিক মাৰ্গতেই হওক সেইকাৰণে পোনপ্ৰথম প্ৰয়োজনীয় বস্তু হৈছে সেইকণ ধৈৰ্য সেইকণ সহনশীলতাইহে তেওঁক পৰিপক্ক কৰে সেইবাবে চাওকচোন ভাগৱতৰ মাৰ্গত পোনপ্ৰথম আগবাঢ়োতে এতিয়া 12টি স্কন্ধ 335টি অধ্যায় 18,000 শ্লোক প্ৰথম স্কন্ধত আৰম্ভণি হৈছে কাৰ জৰিয়তে ঋষিসকলৰ প্ৰশ্নৰ জৰিয়তে আমাক কি দেখুৱাইছে ধৰ্মশাস্ত্ৰ আৰম্ভ হৈছে প্ৰশ্নৰ পৰা যে ভাবুকতাটো জানিবলৈ ইচ্ছা কৰাটো যেতিয়ালৈকে আমাৰ মনত ঈশ্বৰৰ প্ৰতি ভাবুকতা এটা জানিবলৈ ইচ্ছা কৰাৰ ভাৱটো নোপজে তেতিয়ালৈকে ভাগৱত মাৰ্গত আমি আগবাঢ়িব নোৱাৰোঁ সেইবাবে কোৱা হৈছে যেতিয়া ভাৱটো গুচি আহে মনলৈ ভাবেন লভতে সৰ্বম ভাৱ থাকিলে আমি সকলো পাব পাৰোঁ ভাবেন লভতে জ্ঞানম ভাৱ থাকিলে আমি জ্ঞানৰ অধিকাৰীও হ'ব পাৰোঁ ভাবেন লভ্যতে দেৱ দৰ্শনম ভাৱ থাকিলে আমি নিজ ঈশ্বৰৰ দৰ্শনো পাব পাৰোঁ আৰু সেই ভাবুকতাটো লৈ পেলাই ঋষিসকলৰ কাক আশ্ৰয় কৰিছে এজন সন্তৰ গতিকে বৈষ্ণৱ মাৰ্গত বা ভক্তি মাৰ্গত পোনপ্ৰথম আমি কাৰ আশ্ৰয় লৈ যাওঁ সৎসংগ হৈছে ইয়াৰ প্ৰথম আশ্ৰয়ৰ মূল আৰু সেই সৎসংগৰ কথা ক'বলৈ গৈ স্বয়ং ভগৱন্ত কৃষ্ণ একাদশত ভক্ত উদ্ধৱৰ আগত নিজেই প্ৰমাণ দি কৈছে শুনকচোন যে দেহাধু সংগে অনেকে পাইলে কমূৰগতি দেও লেখা সখী তাক শুনিও সম্প্ৰতি যক্ষ ৰক্ষ বৃক্ষ পশু পক্ষী পালে পাল স্ত্ৰী ক্ষুদ্ৰ অন্ত জাতি অধম চণ্ডাল ইষবতু অধিক অনেক পাপমতি কেৱল সাধুৰ সংগে সুখে পাইলা গতি বিভীষণ বীৰ বিষ পৰ্বা বলিবান জাম্বৱন্ত জটায়ু সুগ্ৰীৱ হনুমান মালাকাৰ কুজি ব্যাধ ধৰ্মতুলাধাৰ দ্বিজ ভাৰ্যা ব্ৰজবাসী গোপী অনাচাৰ ইষ নাহি একো তপ শৌচ নপঢ়িলে বেদ নজানয় শাস্ত্ৰ একো তত্ত্বভেদ কেৱল সাধুৰ সংগে
সুখে পাইলা গতি সৎসংগত পৰে নাই উপায় সম্প্ৰতি। চাওকচোন, যক্ষ ৰক্ষ বৃক্ষ পক্ষী স্ত্ৰী ক্ষুদ্ৰ যত যিমান আছে বোলে, আনকি ব্ৰজ গোপীসকলো কি কৰিছে বোলে, দ্বিজভাজ্যা ব্ৰজবাসী গোপী অনাচাৰ, গোপীসকলক কাম ভাৱতে ঈশ্বৰক বিচাৰিছিল, নহয়নে? কিন্তু ভাগৱত এনেকুৱা এটা মাধ্যম, সংসাৰৰ আটাইতকৈ নিন্দনীয় ভাৱটোৱে হৈছে কাম ভাৱ। কিন্তু সেই সংসাৰৰ আটাইতকৈ নিন্দনীয় ভাৱটো যদি ঈশ্বৰৰ অৰ্থে অৰ্পণ হৈ যায়, তেতিয়া সেই ভাৱটো ঈশ্বৰ প্ৰাপ্তিৰ উত্তম মাধ্যম হৈ পৰে। গোপীসকলে কাম ভাৱতে ঈশ্বৰক ভজনা কৰিছিল, কিন্তু ঈশ্বৰৰ অৰ্থে সেয়া অৰ্পণ হোৱাৰ বাবে সেই কাম ভাৱেৰেও ঈশ্বৰক প্ৰাপ্ত কৰিব পাৰিছিল। নাহি একো তপশৌচ নপঢ়িলে বেদ, নজানায় শাস্ত্ৰ একো তত্ত্বভেদ। বোলে তপ সদাচাৰ ব্ৰত ধৰ্ম কৰ্ম একো পালন কৰা নাই, কেৱল সাধুৰ সংগে সুখে পাইলা গতি সৎসংগত পৰে নাই উপায় সম্প্ৰতি। এই কথাটো আৰু বেলেগকৈ যুক্তি তৰ্ক ঢেৰ দৰ্শন লগাই আপোনাক মোক বুজোৱাৰ প্ৰয়োজন নাই। আপুনি মই শুনিয়ে আছোঁ যে সৎসংগহে জীৱই গতি পাব। কাৰণ আমি নিজৰ বুদ্ধিৰ আধাৰত কিমান ধৰ্ম কৰ্ম আচৰণ কৰিম, সকলোতে আমাৰ শুদ্ধতাটো আমি ৰোপণ কৰিব পাৰিছোঁ বুলি আমি নিজকে ডাঠি ক'ব নোৱাৰোঁ। সেইকাৰণে আটাইতকৈ উত্তম স্বৰূপত কি দিলে যে নিত্য নিৰন্তৰ সৎসংগৰ আশ্ৰয় হৈ থকা। এতিয়া সৎসংগ বুলি ক'লে, ভকত বুলি ক'লে আপুনি ময়ে ভকত নহয় নহয়। আপুনি মইতো ভকতৰ আচৰণ কৰিবলৈ, অনুসৰণহে কৰিবলৈ চেষ্টা কৰা হৈছে, নহয়নে? আমিতো নিজকে সম্পূৰ্ণ ভকত হ'ব পাৰিছোঁ বুলি কেতিয়াও ক'ব নোৱাৰোঁ। আমি মাত্ৰ সেই উচ্চকোটিৰ ভক্তসকলক পদাংক অনুকৰণ কৰিছোঁ। গতিকে তেওঁলোকৰ কৃপাও জীৱনত লাগে। যিদৰে আমি ভয় খাই হ'লেও ঈশ্বৰক চিন্তা কৰোঁ, অপৰাধ হ'ব বুলি গুৰুক স্মৰণ কৰোঁ, তাৰ আগমুহূৰ্তত কিন্তু ভক্তসকলক স্মৰণ কৰা প্ৰয়োজন। কাৰণ সন্ত আৰু ভক্তসকলৰ কৃপা অবিহনে গুৰু কৃপা অসম্ভৱ, আৰু গুৰু কৃপা নহ'লে ইষ্ট কৃপা অসম্ভৱ। সেইবাবে চাওকচোন, 6জন ভকত 12জন বৈষ্ণৱ আমাক দিছে, নহয়নে? 6জন ভক্ত প্ৰভুৰ ঐকান্তিক ভক্ত, 12জন বৈষ্ণৱ। এতিয়া সাধাৰণ জনমানসত আমি প্ৰচলিত অনুসাৰে আমি ভকত আৰু বৈষ্ণৱৰ মাজত অকণমান পাৰ্থক্য দেখুৱাই আমি কওঁ কি, যাৰ বোলে কোনো একোৱেই ইচ্ছা নাই তেওঁ হৈছে ভকত, সেইবাবে 6জন ভকত, তেওঁলোকৰ কোনো ইচ্ছা নাই। কিন্তু যি ঈশ্বৰক উপাসনা কৰিছে কিন্তু মনত অকণমান হ'লেও ইচ্ছা আছে, সেইজন হৈছে বৈষ্ণৱ। এইটো আমি সমাজে সৃষ্টি কৰি লোৱা দৃষ্টিকোণ। কিন্তু মূলতঃ ভাৱৰূপত চাবলৈ গ'লে ভকত আৰু বৈষ্ণৱৰ মাজত একো পাৰ্থক্য নাই। আৰু সেই বৈষ্ণৱসকলৰ কথাই যদি আমি ক'বলৈ যাওঁ, কাৰণ ভকতকেইজনৰ কথাটো আমি হনুমন্ত, জাম্বৱন্ত, বিভীষণ, উদ্ধৱ, বিদুৰ, মৈত্ৰেয়, আৰু বৈষ্ণৱৰ ভিতৰত 12জন বৈষ্ণৱ। চাওকচোন, প্ৰথমতে আহিছে ব্ৰহ্মাদেৱ। গতিকে বৈষ্ণৱৰ কথাৰেই আমি অকণমান ভাগৱতৰ কথাত সোমাব বিচৰা হৈছে, কাৰণ ভাগৱতৰ আৰম্ভণিতে এই কথা প্ৰকাশ কৰা হৈছে যে বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাই ভেদ, দুইৰো কথা কৰে পাত কৰ স্কন্ধ ছেদ। যে বিষ্ণু আৰু বৈষ্ণৱৰ কথাৰ মাজত পাৰ্থক্য নাই। যিদৰে ভগৱন্তৰ কথাবিলাক শুনিলে জীৱৰ কৰ্মৰ মলবিলাক নষ্ট হয়, ঠিক তেনেদৰে বৈষ্ণৱৰ কথা শুনিলেও কি হয়, জীৱৰ কৰ্মৰ মলবিলাক নষ্ট হয়। এতিয়া সেই বৈষ্ণৱসকলৰ ভিতৰতে পোনপ্ৰথমতে আহিছে ব্ৰহ্মাদেৱ। ব্ৰহ্মাদেৱক এইকাৰণেই বৈষ্ণৱ বুলি কৈছে, আৰু ব্ৰহ্মাৰ সমান সৌভাগ্যশালী বৈষ্ণৱসকলৰ ভিতৰত, ভকতসকলৰ ভিতৰত সেই দৃষ্টিৰ ফালৰ পৰা কোনো নাই। কাৰণ ব্ৰহ্মাদেৱে নিজৰ আয়ুকালত ভগৱন্তৰ 3600 অৱতাৰৰ প্ৰত্যক্ষ ৰূপত নিজৰ চকুৰে দেখিবলৈ পায়। 3600 অৱতাৰ ক'ৰ পৰা আহিলে? আমি 24 অৱতাৰৰ কথাহে শুনিছোঁ, নহয়নে? কিয় আহিছে? কাৰণ এজন ব্ৰহ্মাৰ পূৰ্ণ আয়ুস কেনেকৈ হয়? সত্যত এটা দাপৰ কলি 4 যুগ, সত্যৰ পূৰ্ণ আয়ুস 17,20,000, ত্ৰেতাৰ 12,96,000, দাপৰৰ 8,64,000, কলিৰ 4,32,000। এই 4টা যুগ লগ লাগি এটা দিব্য যুগ সৃষ্টি হয়। 43,20,000 বছৰে এটা দিব্য যুগ। এনেকুৱা 71টা দিব্য যুগ লগ লাগি এটা মন্বন্তৰ সৃষ্টি হয়। এনেকুৱা 14টা মন্বন্তৰ আছে। 14টা মন্বন্তৰত 14জন মনুৱে শাসন কৰে, আৰু 14টা মন্বন্তৰ লগ লাগি এটা কল্প সৃষ্টি হয়। এটা কল্পই ব্ৰহ্মাদেৱৰ মাত্ৰ 12 ঘণ্টাহে। 432 কোটি বছৰে ব্ৰহ্মাদেৱৰ 12 ঘণ্টা। তেতিয়া এটা দিনত কিমান? 864 কোটি বছৰ।
এইটো কেনেকৈ সম্ভৱ? আমি আছোঁ ভূলোকত, ভূলোকৰ পৰা ঊৰ্ধত আছে সত্যলোক। ইয়াৰ পৰা ঊৰ্ধলৈ গমন কৰিলে মহাকাশতো আজি বিজ্ঞানীসকলে প্ৰমাণ কৰিলে যে মহাকাশতো যিমানে ওপৰলৈ গৈ থকা সিমানে উপগ্ৰহৰ সমূহত সময়ৰ গতি কমি গৈ থাকে। গতিকে ব্ৰহ্মাদেৱ ক'ত আছে? আমাৰ পৰা 5খন ব্ৰহ্মাণ্ড ঊৰ্ধত। সেইকাৰণে সত্যলোকত সময়ৰ গতি আটাইতকৈ ধীৰ। ইয়াত 864 কোটি বছৰ পাৰ হৈ গ'লে তাত মাত্ৰ ব্ৰহ্মাদেৱৰ এটা দিন পাৰ হয়। আৰু তেনেকুৱা এটা দিনযুক্ত 100 বছৰ এজন ব্ৰহ্মাৰ পূৰ্ণ আয়ুস। সেইকাৰণে সেই ব্ৰহ্মাদেৱৰ পূৰ্ণ 100 বছৰ আয়ুসকালত তেওঁ 3600 অৱতাৰ ভগৱন্তৰ বাৰে বাৰে, কাৰণ 4 যুগ বাৰ হৈ যায় আকৌ 4 যুগ পৰিৱৰ্তন, এই যুগসমূহত অহা ভগৱন্তৰ লীলা অৱতাৰসমূহ তেওঁ দৰ্শন কৰিব পাৰে। আৰু সেই ব্ৰহ্মাই পোনপ্ৰথমতে ভৌতিক জগতখনত ভাগৱত লাভ কৰিছিল, নহয়নে? যেতিয়া ঈশ্বৰে ব্ৰহ্মাক সৃষ্টিৰ নিমিত্ত উৎপত্তি কৰিলে আৰু উৎপত্তি কৰি ক'লে যে সেই ব্ৰহ্মাদেৱ তুমি সৃষ্টি কৰ্মত প্ৰবৃত্ত হোৱা। আৰু এই আজ্ঞাকে ধাৰণ কৰি যেতিয়া ব্ৰহ্মাদেৱে পোনপ্ৰথম সৃষ্টি কাৰ্যত ৰত হ'ল, তেতিয়া পোনপ্ৰথমতে কাক সৃষ্টি কৰি পেলাই? পঞ্চপৰ্বা বোলে অবিদ্যাক, তম, মোহ, তামিশ্ৰ, মহামোহ আৰু অন্ধতা মিশ্ৰ। তেতিয়া ব্ৰহ্মাদেৱে ভাবিলে যে মোক ঈশ্বৰে সৃষ্টি কৰিব দিলে, কিন্তু পোনপ্ৰথমতেচোন মই অবিদ্যাকে সৃষ্টি কৰি পালোঁ। গতিকে মই কেনেদৰে ভাল সৃষ্টি এইখন জগতত প্ৰৱৰ্তাব পাৰোঁ? সেইকাৰণে কি কৰিলে? তেওঁ বহু বছৰ কাল বোলে ঈশ্বৰক ধাৰণা কৰিছে, ঈশ্বৰক ধ্যান কৰিছে যে মই কেনেদৰে সৃষ্টি কামখিনি সুচাৰুৰূপত কৰিব পাৰোঁ, সেই বিষয়ে মোক মাৰ্গদৰ্শন লাগে। সেইবাবে ব্ৰহ্মাদেৱে ঈশ্বৰক উপাসনা কৰিছে। আৰু উপাসনা কৰাৰ পাছত যেতিয়া নাৰায়ণ উপস্থিত হৈছে, তেতিয়া নাৰায়ণে তেওঁক কি দিছে? চতুশ্লোকী ভাগৱত, 4টি শ্লোকত ভাগৱতৰ জ্ঞান দিছে। সেই চতুশ্লোকী ভাগৱতৰ প্ৰথম শাৰীটোতে ভগৱন্তই কৈছে কি? যে অহমেৱাস্মিৱাগ্ৰে নান্যৎসদসৎপৰম পশ্চাদহম যদে তস্য য়ো বশিষ্যেত সোস্ম্যহম। যে হে ব্ৰহ্মা, তুমি সৃষ্টিকৰ্ম কৰা, সৃষ্টিকৰ্মৰ বাবেই তোমাক নিয়োগ কৰা আছে, কিন্তু প্ৰতিটো কাম কৰাৰ আগমুহূৰ্তত তুমি এইটো কথা মনত ৰাখিবা যে অহমেৱাস্মিৱাগ্ৰে নান্যৎসদসৎপৰম, যে সৃষ্টিৰ আদিটো ময়ে একমাত্ৰ ব্যাপ্ত হৈ আছোঁ। আৰু এতিয়া তুমি সৃষ্টি কৰা সময়তো সকলো মোৰ নিয়ন্ত্ৰণতেই চলিছে, আৰু সৃষ্টি যেতিয়া নাথাকিব তেতিয়াও একমাত্ৰ ময়েই বাকী থাকিম, সৃষ্টিৰ আদি অন্তে মধ্যে। এই চিন্তাটো মনত ধাৰণ কৰি যেতিয়া তুমি সংসাৰৰ কৰ্ম কৰিবা, তেতিয়া তুমি মোহগ্ৰস্ত নোহোৱা। কেনেকৈ মোহগ্ৰস্ত নহওঁ? আমি মোহগ্ৰস্ত কেনেকৈ হওঁ? যেতিয়া সংসাৰত কিবা এটা কাম কৰাৰ আগমুহূৰ্তত ভাবোঁ মইহে গোটাই লৈছোঁ, মইহে কৰিছোঁ, মোৰ সামৰ্থ্যতা আছে কাৰণে মই কৰিব পাৰিছোঁ, এইটো হৈছে মোহ। কিন্তু যদি সংসাৰৰ কৰ্মটো যদি এই কাৰণে কয় যে ঈশ্বৰে বিচাৰিলে কাৰণে মই আজি জীৱনটো ধৰি থাকিব পাৰিছোঁ, ঈশ্বৰে বিচাৰিলে কাৰণে মই এই কামটো কৰিব পাৰিছোঁ, আৰু ঈশ্বৰৰ ইচ্ছাত গতিকে যেতিয়া কামটো কৰিবলৈ পাইছোঁ সেই কামটো শুদ্ধতাৰে আচৰণ কৰাটো মোৰ দায়িত্ব আৰু কৰ্তব্য, তেতিয়াহ'লে তেওঁ সাংসাৰিক কৰ্ম কৰিলেও মোহগ্ৰস্ত নহয়। কিন্তু যদি মই মোৰ ভাৱত যেতিয়া ধাৰ্মিক কৰ্মও যদি কৰা হয়, তেতিয়াহ'লে সেই কৰ্মতে সদগতি জীৱক দিব নোৱাৰে। কিয় ধাৰ্মিক কৰ্মেও সদগতি দিব নোৱাৰে বুলি কোৱা হৈছে? যদিহে তাত মই মোৰ ভাৱটো আছে। খুহুতীয়া এটি উদাহৰণ দিছোঁ। এই আগৰ দিনত মঠ মন্দিৰ নামঘৰ সত্ৰত যদি আগৰ দিনত মানে কি আজিৰ পৰা 50-60 বছৰ আগতে কেনেবাকৈ যদি বোলে চুৰ কৰে, তেতিয়াহ'লে বোলে পিছতে খবৰটো পোৱা গৈছিল বোলে সেই চুৰ কৰা ব্যক্তিজন বোলে ধৰ্ম অনুষ্ঠানৰ পৰা বোলে তেওঁ কিবা অসুখ এটা হৈ ঢুকাবলগীয়া হ'ল বা কিবা এটা দুৰ্ঘটনা ঘটিলে তেওঁৰ জীৱনত। কিয় বোলে? ভগৱন্তৰ স্থানত তেওঁ হাত দিছিলে। আজিকালিতো অসমখনত গোটেই ধৰ্মানুষ্ঠানবিলাক সময়ে সময়ে আমি নিউজত দেখিবলৈ পাই থাকোঁ, চুৰ ডকাইত হৈয়ে থাকে, নহয়নে? তেতিয়াহ'লে আজিকালি সেইবিলাক খবৰ নাহে কেলে? চুৰটো চাগে আগদিনা ভালকৈ সেৱা শুশ্ৰূষা কৰি লৈছে ঈশ্বৰক, যে চাগ্যজ দিছোঁ প্ৰভু, চলিবলৈ উপায় নাই, তোমাৰ স্থানতে হাতখন দিছোঁ, তাক মহিমাটো দেখুৱাব, কাৰণ সি মানিছে ন যে ঈশ্বৰ আছে বুলি। কিন্তু মই ঈশ্বৰ আছে বুলি কৈ থকাজনে কি কৈছোঁ? ঈশ্বৰ আছে বুলি মানিব পৰা নাই ন। কৈছোঁ কি এইখন কোনে কৰি দিলে? ময়ে কৰি দিছোঁ। এইখন কোনে কৰিবলৈ গোটাই দিছে? বোলে ময়ে কৈছোঁ, মই মোৰ ভাৱটোতে আছোঁ, গতিকে মোক ঈশ্বৰৰ মহিমাটো নেদেখুৱায়। তেওঁ অসৎ কৰ্ম কৰিছে, অসৎ কৰ্ম হ'লেও তেওঁ এইটো কোৱা নাই যে সেই চোৰৰ কৰ্মটোক আমি সমৰ্থন জনাইছোঁ, সেইটো অধৰ্ম। ক'বলৈ কি বিচৰা হৈছে? যে যি কৰা হৈছে নিস্বাৰ্থভাৱত, যে তাৰ কৰ্তৃত্বটো আমি ঈশ্বৰক দি কৰিব লাগে, মই কৰিছোঁ মোৰ নিজৰ সামৰ্থ্যতাত আছে, এইটো নহয়। আৰু ব্ৰহ্মাদেৱকো পোনপ্ৰথমতে সেই উপদেশটোৱে দিছে, তুমি কিবা এটা কৰাৰ আগমুহূৰ্তত যে মোৰ নিয়ন্ত্ৰণতেই যে সকলো চলি আছে, সকলোৰে মালিক যে মই, এইটো কথা মনত ৰাখি কৰিবা। তেতিয়াহ'লে ফলত তোমাৰ মই মোৰ ভাৱটো নোপজে, আৰু মই মোৰ ভাৱটো নোপজিলে তুমি সংসাৰৰ কৰ্ম কৰিও গতি পাবা। কিয় ব্ৰহ্মাদেৱক গতি পোৱাৰ কথা কৈছে? বোলে ব্ৰহ্মাৰো মুকুতি নাই নভৰিলে ভকতি, সামান্যৰ কিবা কথা কহিব নিপতি। সেই ব্ৰহ্মাদেৱেও যেতিয়ালৈকে বোলে ভক্তি নকৰে মুক্তি পোৱা সম্ভৱ নহয়। আমিতো সাধাৰণ মনুষ্য,
আৰু সেই ব্ৰহ্মাদেৱৰ পুত্ৰ হৈছে কোন সনকাদি সিদ্ধসকল এনে বৈষ্ণৱ 12 জন বৈষ্ণৱৰ ভিতৰত সেইকাৰণে সনকাদি সেই চাৰিও কুমাৰকো ধৰা হয় কাৰণ ব্ৰহ্মাদেৱৰ পোনপ্ৰথম মানৱ সৃষ্টি ৰূপত কোন প্ৰকট হৈছে সেই সনক সনন্দ সনাতন আৰু সনত কুমাৰ এই চাৰিজন সিদ্ধ হয়নে পূৰ্বতে এই চাৰি সিদ্ধ জ্ঞান মাৰ্গী আছিল অৰ্থাৎ ঈশ্বৰক আকাৰহীন ৰূপত উপাসনা কৰিছিল কিন্তু যেতিয়া বৈকুণ্ঠলৈ গৈ ঈশ্বৰৰ সেই সগুণ সাকাৰ ৰূপটো দেখা পাইছিল তেতিয়াহে গদগদ ভাৱত ভক্তি উপজি তেওঁলোকে সগুণ সাকাৰ অৰ্থাৎ ভগৱন্তৰ যে এটা স্বৰূপ আছে ভগৱন্তৰ যে এটা আকাৰ নাইকিয়া নহয় এই ধাৰণাটো আঁতৰাই পেলাই ভক্তি মাৰ্গত আশ্ৰয় হৈছিল আৰু ইমান ভক্তি ভাৱত সোমাই গ'ল যে কাহিনীটোতো আমি সকলোৱে জানোৱে যে ব্ৰহ্মাদেৱে ক'লে যে মই তোমালোকক সৃষ্টি কৰিছোঁ সংসাৰত প্ৰজা সৃষ্টি কৰিবলৈ গতিকে তোমালোকে গৃহস্থী ধৰ্মত প্ৰবৃত্ত হোৱা কিন্তু ঈশ্বৰৰ সেই দিব্য গুণলীলা শ্ৰৱণ কীৰ্তন কৰিবলৈ পাই সেই সনকাদি সিদ্ধসকলে ক'লে কি যে হে পিতৃ আমাৰ সংসাৰত ইচ্ছা নাই আমি হৰিগুণ গায়ে নিজৰ থকা দিনকেইটা পাৰ কৰিব বিচাৰিছোঁ তাত তেওঁলোকে বুজিব পাৰিছিল সেই ভগৱন্তৰ গুণনাম কীৰ্তনত যিটো মাদকতা সেইবাবে সেই সনকাদি সিদ্ধসকলকো 12 বৈষ্ণৱৰ অন্তত সনত কুমাৰ জ্যেষ্ঠ হিচাপত তেওঁলোকক ধৰা হয় আৰু সেই ব্ৰহ্মাদেৱৰে তৃতীয়জন পুত্ৰ হৈছে নাৰদদেৱ নাৰদদেৱকো 12 বৈষ্ণৱৰ ভিতৰত ধৰা হয় নহয়নে নাৰদদেৱ চাওকচোন এটা নাৰদদেৱ বুলি কোৱাৰ লগে লগে আজিকালি আমাৰ কিছুমান ভাওনা নাটকত নাৰদদেৱৰ চৰিত্ৰটো এনেকুৱাকৈ উপস্থাপন আমাৰ মানুহবিলাকে কয় টুটকীয়া নাৰদ বুলি কথা গৈ টোত লগাই থাকেগে কিন্তু আমি বৈষ্ণৱ মাৰ্গত যত যি পাইছোঁ সকলোৰে আদি গুৰু স্বৰূপ হৈছে নাৰদদেৱ সেই নাৰদদেৱৰ পৰা সকলো বৈষ্ণৱ পৰম্পৰা আৰম্ভ হৈছে গতিকে সেই নাৰদদেৱৰ বিষয়ে যদি সেই ভাৱটো থাকে তেতিয়াহ'লে আৰু বিষ্ণু বিষ্ণু কৃষ্ণ কৰি থাকিলেও কিন্তু গতি নাপায় পোনপ্ৰথমতে আমি ভক্তজনক সন্মান কৰিবলৈ শিকিব লাগিব নহয়নে শুকদেৱক আমি সন্মান কৰিবলৈ শিকিব লাগিব সেইসকল হৈছে শুদ্ধ ভক্তসকল আৰু সেই শুদ্ধ ভক্তসকলৰ জৰিয়তেহে আমি গুৰু কৃপা পাম প্ৰত্যক্ষ ৰূপত কোনেও গুৰু কৃপা নাপায় এই বোলে হৰণ ভজন ল'লোঁ নহয় গুৰু কৃপা হৰণ ভজন ল'লেই কোনোৱে গুৰু কৃপা প্ৰাপ্ত হ'ব নোৱাৰে চাহচ এতেতি শিষ্য শিষ্য কাক কোৱা হয় যাক শাসন কৰিব পাৰি গুৰুৱে কোৱা মতে চলিছোঁ নে মই সেইটোতো বিচাৰ কৰিব লাগিব নহ'লে চাওকচোন চৰকাৰে কোনখন আঁচনিত কেইটকা দিছে সেইটো মোৰ মনত থাকে গুৰুৱে শৰণ দিওঁতে কিটা কথা থাকে সেইটো আকৌ মনত নাথাকে নহয় তাৰ পৰা আৰু ৰাম নাম লৈ থাকক গুৰুৱে দিয়ে মাটি হিচে ধৰে ৰাতি মহাপুৰুষে সেইটো আদৰ্শই দেখুৱাইছিলে যে প্ৰথম গুৰু বাক্যত আস্থাটো লাগিবই যদি গুৰু বাক্যতে আস্থা নাই তেতিয়াহ'লে মই আৰু ধৰ্ম কথা জানো আৰু ধৰ্ম চৰ্চা নকৰোঁ লাভ কিন্তু তাৰ পৰা নাই সেইকাৰণে প্ৰথম দেখা ঈশ্বৰজনক চিনিব লাগিব আমাৰ দায়িত্ব হৈছে শিষ্যজনৰ দায়িত্ব যে গুৰুক সাক্ষাৎ ঈশ্বৰ ৰূপত জ্ঞান কৰা গতিকে সেই ভাৱটো মোৰ মনত আহিব লাগিব গুৰুৰ প্ৰতি নহয়নে কিন্তু যদি সাধাৰণ মনুষ্য বুলি ভাৱ কৰা হয় তেতিয়াহ'লে সেইটো গুৰু অপৰাধত পৰে এইবিলাক কিছুমান মৌলিক দৰ্শন যাৰ জৰিয়তে আমি ভক্তি মাৰ্গৰ উপাসনা মাৰ্গটোত সুন্দৰভাৱে আগবাঢ়ি গৈ থাকিব পাৰোঁ এতিয়া চাওকচোন সেই নাৰদদেৱকো যেতিয়া ব্ৰহ্মাদেৱে ক'লে যে বোপাই তুমি গৃহস্থী ধৰ্মত প্ৰবৃত্ত হোৱা তেতিয়া নাৰদদেৱে ক'লে যে পিতৃ মোৰ গৃহস্থী ধৰ্মত প্ৰবৃত্ত হ'বলৈ ইচ্ছা নাই গতিকে ময়ো বৈৰাগীৰ দৰে জীৱন যাপন কৰি ঈশ্বৰৰ গুণনাম গাই সংসাৰ ঘূৰি তেতিয়া ব্ৰহ্মাদেৱৰ খং উঠিলে আগতে সেই চাৰিজনক সৃষ্টি কৰিলোঁ তেওঁলোকো গৃহস্থী ধৰ্মত নোসোমাওঁ বুলি ক'লে এইফালে তুমিও নোসোমাওঁ বুলি ক'লা বোলে তুমি এতিয়া যাক পৰিত্যাগ কৰিছা গৃহস্থী আশ্ৰমখনত থকা বিষয় বুলি নিন্দা কৰিছা গতিকে তুমিও বিষয় হ'ব লাগিব আৰু বিষয় হ'বলৈ তেতিয়া সেই নাৰদদেৱকে আমি জানো যে অভিশাপৰ প্ৰসংগ এটা আহে নাৰদদেৱক অভিশাপ দি দিছিল যে 50 গৰাকীতকৈ অধিক কামিনীৰ কামত আসক্ত হ'বলৈ তেতিয়া তেওঁ গন্ধৰ্ব কুলত জন্ম গ্ৰহণ কৰিছিল আৰু সেই গন্ধৰ্ব কুলৰ পৰা গৈ পেলাই দাসী পুত্ৰ ৰূপত দ্ৰুমিল আৰু কলাৱতীৰ পুত্ৰ ৰূপত সেই দাসী পুত্ৰ ৰূপত জন্ম গ্ৰহণ কৰোঁতে যেতিয়া এজন ব্ৰাহ্মণৰ ঘৰত কাম কৰা নাৰীৰ ৰূপত প্ৰথম স্কন্ধতে এইটো প্ৰসংগ আহে ন নাৰদদেৱৰ উপৰি জন্মৰ কথা কওঁতে এজন ব্ৰাহ্মণৰ ঘৰৰ কাম কৰা এগৰাকী মহিলা সেই কলাৱতী আৰু দ্ৰুমিলৰ পুত্ৰ আছিল সহি আহি পেলাই তাত জন্ম গ্ৰহণ কৰিলেহি আৰু সেই বৈষ্ণৱসকলৰ সংগত সেই শিশুটিয়ে হৰি কথা শুনি থাকোঁতে থাকোঁতে কি হ'ল বোলে গুচাইলে মনৰ মল সন্তৰ সংগতি কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি হৰি কথা শুনোতে শুনোতে কি হৈছিল সেই শিশুটিৰ মনত ভগৱন্তৰ ভক্তিয়ে ক্ৰিয়া কৰিছিল সেইকাৰণে আমি কওঁ যে কোমলীয়া বা সৰুতে ভেজা দিবলৈ ভাল আমাৰ বয়সত যদি আমাৰ নিচিনা বয়সত ভাৱ ভক্তি কৰিবলৈ গ'লে অকণমান ভেজা দিবলৈ টান হয় কাৰণ বৰ যুক্তি তৰ্কৰ কথা গুচি কয় আজিকালি ল'ৰা ছোৱালীয়ে হওক বা বহুতো ডাঙৰ মানুহেই হওক ভক্তিত যুক্তি তৰ্ক নাই ভগৱান আছে যাতে দেখুৱাই দিয়া প্ৰথমতে চেনীৰ মিঠা হোৱাটো নিজে চেলেকি চাব লাগিব তেতিয়াহে গম পাম নহয়নে মিঠাটো এনেকুৱা এনেকুৱা বুলি কৈ থাকিলে কোনেকৈ গম পাব
গতিকে ভাগৱতৰ মাৰ্গত যেতিয়ালৈকে নিজে আগবঢ়া নাযায় তেতিয়াহ'লে ভগৱান কি ভাগৱত কি ভকত কি এইবিলাক কথা ধাৰণালৈ নাহে কোনোবাই ক'লেই কোনোৱে বুজি নাপায় আৰু বুজি পোৱাটো আমাৰ কিমান সময়লৈকে থাকিব আমি বেছি সময় কথা আপোনাক যদি যে কালি ভাত কিহে খালে বুলি আমি ঘপককৈ ক'ব নোৱাৰোঁ পাহৰি যাওঁ আমি কিমান কথা মনত থাকিম সেইকাৰণে মনত ৰখাটোত গুৰুত্ব এটা দিয়া হোৱা নাই ভাৱটোত গুৰুত্ব এটা দিয়া হৈছে ভগৱন্তক দিয়া নৈবেদ্যৰ ঠগীখনত বুট মগু খাবলৈ ভগৱান নাহে কিন্তু তাৰ জৰিয়তে অৰ্পণ কৰা যিটো ভাৱ সেই ভাৱটো ভগৱন্তই গ্ৰহণ কৰে ভাৱগ্ৰাহী জনাৰ্দন সেইবাবে চাওকচোন আৰু ভগৱন্তও কোন স্থানলৈ যায় য'ত ভাৱ আছে যেতিয়া পঞ্চপাণ্ডৱৰ হৈ সন্ধি কৰিবলৈ গৈছিল দুৰ্যোধনৰ ওচৰলৈ এতিয়া আমাৰ মানুহৰ চিন্তাটো কি ক'ৰবাত যদি মই থাকিবলগীয়া হয় থাকিবলগীয়া জেগাডোখৰত মোৰ প্ৰয়োজনীয় সা সুবিধাখিনি ভালকৈ আছেনে নাই সেইটো মই ভালকৈ চাই লওঁ থকা খোৱা ভালকৈ পাৰিমনে নহয়নে কিন্তু ভগৱন্তই কি দেখুৱাইছে যে থকা সুবিধাখিনিয়ে আমাৰ অনুকূল নহয় তাত ভাৱ আৰু ভক্তি আছেনে নাই যি স্থানত ভাৱ ভক্তি নাই সেই স্থানলৈ মানুহ যাব নালাগে সেয়া ভগৱন্তই দেখুৱাইছে এতিয়া চাওকচোন সন্ধি কৰিবলৈ দ্বাৰকাৰ অধিপতি হৈ গৈছে এজন ৰজা হৈ গৈছে নহয়নে আনজনৰ ৰাজ্যলৈ গৈ পেলাই দুৰ্যোধনৰ সেই ৰাজপ্ৰাসাদত থকা নাই নহয় দুৰ্যোধনৰ কি অভাৱ আছিল কুৰুবংশৰ কিবা অভাৱ ধনে শুনে খুৱাই বোৱাই ৰাজ কাৰেঙে সুখে সুবিধাই তাত কিয় থকা নাই কাৰণ তাত সকলো সা সম্পত্তি ভৌতিক সুবিধা আছে কিন্তু তাত ঈশ্বৰৰ প্ৰতি বা অতিথিৰ প্ৰতি ভাৱ ভক্তি নাই থাকিবলৈ ক'লৈ গৈছে বিদুৰৰ ভগা পজালৈ আৰু বিদুৰৰ ভগা পজালৈ গৈ যেতিয়া ভগৱন্ত উপস্থিত হৈছেগৈ ভাবেৰে কেনেদৰে ক্ৰিয়া কৰে চাওক ভগৱন্ত অহা দেখি বিদুৰৰ পত্নী ভগৱন্তক দিবলৈ ঘৰখনত দুখীয়াৰ ঘৰখনত একো নাই ঘৰতে বোলে কল কেইটামান আছিল সেইকেইটাকে ভগৱন্তক নিবেদন কৰোঁতে কলৰ বাকলিটো গুচাই দি ইমান বিভোৰ হৈ থাকিল কলটো পেলাই দিলে বাকলিটো ভগৱানৰ হাতত তুলি দিলে কিন্তু ভগৱন্ত যে ভক্তৰ ভাৱৰ অধীন সেই বাকলিটোও বোলে তেওঁ ভক্ষণ কৰিলে গতিকে ভগৱন্তক পাবলৈ হ'লে ঢেৰ কিবা কিবি প্ৰয়োজন নাই নহয় ভাৱটো প্ৰয়োজন কোনোবাই হাল বাওঁতেও যদি বৰগীতেদি গুণগুণাই ঘোষা এজনা গুণগুণাই ঈশ্বৰক স্মৰণ কৰিছে তেতিয়া তেওঁ ঈশ্বৰক পাব কিন্তু মই বহুত কথা জনাৰ পাছত বহু উচ্চ পদ পোৱাৰ পাছত যদি নামঘৰৰ কাষেদি যাওঁতে মোৰ মুখৰ পৰা কৃষ্ণ বুলি নোলায় উজুতিটো খাওঁতে মোৰ মুখৰ পৰা কৃষ্ণ বুলি নোলায় তেতিয়াহ'লে মোৰ আৰু নলেজ থাকক আৰু জ্ঞান থাকক মই তৰি যাব নোৱাৰোঁ সেইকাৰণে চাওকচোন দুটা দৰ্শন আছে ৰাৱণো কম পণ্ডিত নথকা নহয় নহয় ৰাৱণ বহুত ডাঙৰ এজন বিদ্বান আছিল ৰাৱণে যেতিয়া বোলে মহাদেৱক স্তুতি কৰিছিল ডাঙৰ ডাঙৰ ঋষিমুনিসকল হতভম্ব হৈ গৈছিল ইমান ফৰকে সংস্কৃত শ্লোক মাতিছিল বেদৰ ওপৰত ভাষ্যও লিখিছিল ইমান পণ্ডিত আৰু ভগৱান ৰাম কি পণ্ডিত নাছিল নি বিদ্বান আৰু বিদ্যাৱান দুটাৰ মাজত পাৰ্থক্য আছে ৰাৱণ বিদ্বানহে আছিল কিন্তু ভগৱান ৰামে কি দেখুৱাইছে বিদ্যাৱানৰ কথা ইংৰাজী শব্দ দুটা ব্যৱহাৰ কৰিছোঁ আৰু অসন্তোষ নকৰিব ৰাৱণ বিদ্বান এইটোক কোৱা হয় হাইলি কোৱালিফাইড মানে বহুত নলেজ আছে বহুত জ্ঞান আছে আৰু ভগৱান ৰামৰ যিটো আছিল বিদ্যাৱান মানে কি ৱেল কোৱালিফাইড মানে যি আছে তাত তেওঁ সংযম আছে তাত তেওঁ নীতি কাষ্ঠাৰ মাজত থাকি সেই জ্ঞানক চৰ্চা কৰিছে চুৰটোৰো জ্ঞান আছে এটিএমটো কেনেকৈ ভাঙিব লাগে বুজাবলৈ যেনিবা এই কথা প্ৰসংগটো মই টানি আনিছোঁ তাৰো জ্ঞান আছে যে এটিএমটো কেনেকৈ ভাঙিব লাগে কিন্তু সেই জ্ঞানে তাক সদ্গতিটো দিব নোৱাৰে সেইকাৰণে যি জ্ঞানত গুৰুত্বতা দিওঁ আমাৰ দিয়াৰ প্ৰয়োজন নাই যদি ভাৱটো গুচি আহে তেতিয়া ঐশ্বৰিক ভক্তিৰ ক্ষেত্ৰত জ্ঞানটো আপোনা আপুনি গুচি আহে যে তই কি কৰিব লাগে কি কৰিব নালাগে মনটোৱে নিজে ক'বলৈ আৰম্ভ কৰিব যদি তাত ঈশ্বৰৰ প্ৰতি ভাৱটো থাকে সেই ভাৱৰ জৰিয়তেহে আমি ঈশ্বৰৰ ওচৰলৈ যাব পাৰোঁ আৰু এই নাৰদদেৱৰ ঈশ্বৰৰ প্ৰতি ইমান ভাৱ উপজিল যে পিতৃৰ সেই অভিশাপকো গ্ৰহণ কৰি এই দাসী পুত্ৰৰ ৰূপত জন্ম গ্ৰহণ কৰা সময়তো পূৰ্বৰ যে সেইকণ সঞ্চিত আছিল সেইবাবে পৰোক্ষভাৱে হ'লে সন্তৰ সংগত হৰি কথা শুনি তেওঁৰ বোলে পূৰ্বজন্মৰ সকলো দুখ নষ্ট হৈ অন্তিম সময়ত পুনৰ সেই পাৰিষদী তনু লাভ কৰিছিল সেয়া হৈছে নাৰদদেৱ কিমতে ভকতি কৰিব তোমাত